সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই দীৰ্ঘদিনৰ সংগ্ৰাম কৰাৰ পিছত বুধবাৰে ৰাজ্য চৰকাৰে অসমত বসবাস কৰা আদিবাসীসকলক চাওতাল, ওৰাং, মুণ্ডা, লহৰা আদিক নামত জাতি উপজাতিৰ স্বীকৃতি প্ৰদান কৰাত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। পূৰ্বে চাওতাল, ওৰাং, মুণ্ডা, লহৰা আদিকে ধৰি আদিবাসীসকলক চাহ জনগোষ্ঠী বা চাহ শ্ৰমিক হিচাপে চৰকাৰী প্ৰমাণপত্ৰ দিয়া হৈছিল যদিও শেহতীয়াকৈ অসম চৰকাৰে এই জনগোষ্ঠীসমূহক সন্মান জনাই প্ৰতিটো জাতি নিজৰ পৰিচয় প্ৰদান কৰাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংহলক ধন্যবাদ জ্ঞাপন কৰে আছাৰ সভাপতি ৰেজান হৰই। কালি গোসাইগাঁও পদ্মবিলস্থিত আছাৰ প্ৰতিষ্ঠাপক সভাপতি শ্বহীদ জাষ্টিন লাক্ৰাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। সভাপতি হৰই শ্বহীদ জাষ্টিন লাক্ৰা আৰু প্ৰদীপ নাগৰ ত্যাগ আৰু নেতৃত্বত চলা সংগ্ৰামৰ আজি স্বীকৃতি পালে বুলি তেওঁ কয়। আনহাতে আদিবাসী চাওতাল, ওৰাং, মুণ্ডা, লহৰা আদিকে ধৰি অসমৰ ভূমিপুত্ৰসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। নমস্কাৰ আৰু জহাৰ যাচিছোঁ। মই খুবেই আনন্দিত, কিন্তু চবতকৈ দুখ লাগি আছে জাষ্টিন লাক্ৰা আজিৰ দিনত থাকিলেহেঁতেন, ভাস্কৰ শৰ্মাৰ প্ৰদীপ নাম আমাৰ আদিবাসী জাতীয় নাম থাকিলেহেঁতেন আৰু আমি বহুত আনন্দ কৰিব পাৰিলোহেঁতেন। কাৰণ ইহঁতৰ এটা সপোন আছিল অসমৰ আদিবাসীসকলক ক'ৰবাত কলি, বাঙালী, আমাক লেবাৰ বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ কৰিছিল। কিন্তু এই আন্দোলন আমাৰ নহয়, জাষ্টিন লাক্ৰা, প্ৰদীপ নাগ, এই আন্দোলনৰ ফল পাইছো আমি। আজি ইমান সংগ্ৰাম, জাষ্টিন লাক্ৰা, ভাস্কৰ শৰ্মাৰ আমাৰ মাজত নাই, প্ৰদীপ নাগ আমাৰ মাজত নাই। এই ৰিজাল্টটো মোক ইহঁতে আমাৰ হাতত কিয় তুলি দিছে মই নিজে অনুভৱ কৰিব পৰা নাই যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অসমৰ ৰাইজ আমাৰ যি আন্দোলনক অসমৰ মুখ্যমন্ত্ৰীয়ে সন্মান জনাই আদিবাসী হিচাপে গোপীনাথ বৰদলৈ যি ডিচিডিউল কৰিছিল, টি ট্ৰাইব এণ্ড লেবাৰ জাতি হিচাপে আমাক যিটো ঘোষণা কৰি 1947 চনত অসমৰ মুখ্যমন্ত্ৰী যি সাহস দেখালে আমাৰ আদিবাসীক নিজা জাতি হিচাপে আমাক, মই বৌক কৈছিলো, বাইদেউ বৌ আমাৰ জাষ্টিন লাক্ৰাৰ চাৰ্টিফিকেটটো কেনেকুৱা আছে, এনেকুৱাই আমাক চাৰ্টিফিকেট লাগে অসমৰ মুখ্যমন্ত্ৰীক। আমি যেতিয়া বহিছিলো তেতিয়া কৈছিলো। এই হিচাপে ওৰাং, মুণ্ডা, চান্তাল, খাৰিয়া হিচাপে এতিয়া অল আছামৰ যি চাৰ্টিফিকেট ইছ্যু হ'ব এইটো অনলাইনত আমি হয়তো পাম। আৰু এইটো কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ যি বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে অশোক সিংহল ছাৰে বহুত এইখিনি আমাক সহায় কৰিছিলে, আমি ধন্যবাদ দিছো। লগতে যিবিলাক গ্ৰাছ ৰুটৰ পৰা, গাঁৱৰ পৰা আন্দোলন কৰা আমাৰ যি বীৰসকলক আমি ধন্যবাদ দিছো। ডিষ্ট্ৰিক্ট, আঞ্চলিক যিমানে আদিবাসী ৰাইজ আমাক সহায় কৰিছে আন্দোলন কৰাৰ টাইমত, আৰু চৰকাৰে এই সন্মানটো জনাইছে, চৰকাৰ আমি ধন্যবাদ দিছো। লগতে আমি আহ্বান কৰিম চৰকাৰক যে জনজাতিকৰণ যিটো আছে এইটো সঠিকভাৱে আমাক ৰিপৰ্টটো পঠাই জনজাতিয়ে অতি সোনকালে কৰে বুলি আমি অনুৰোধ কৰিছো, প্ৰাৰ্থনা জনাইছো। এই আমাৰ জাষ্টিন লাক্ৰা আদিবাসী জাতীয় পিতা ওচৰৰ পৰা আমি হয়তো বহুত আনন্দিত আৰু বহুত সুখী আছো। এতিয়া আমাৰ যিবিলাক সমস্যা মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনেকে ধৰণৰ আপুনি পদক্ষেপ লৈছে আমি ধন্যবাদ দিছো। আৰু চাহ বাগান অঞ্চলত মাটি পাট্টা যি আন্দোলন আছে এই আন্দোলনকো আমাক সন্মান জনাইছে যে বাগিচা অঞ্চলত যিবিলাক ঘৰ আছে এই মাটি পাট্টা দিম বুলি যিটো আমাক হয়তো কথা দিছে, আৰু আমি আশাবাদী আমাৰ জনজাতিকৰণ আৰু মাটি পাট্টাটো অতি শীঘ্ৰে দিয়ক বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আহ্বান কৰিছো। হয়, সঁচাকৈ আজি যোৱাকালিৰ দিনটো আমাৰ কাৰণে খুব ভাল এটা দিন আছিলে। কাৰণ আমি ইয়াৰ আগতে যোনটো আমাৰ চাৰ্টিফিকেট আছিলে সেইটো আমি গ্ৰহণযোগ্য নাছিলে। যোনদিনাখন মই মোৰ ছোৱালীৰ যোনটো চাৰ্টিফিকেট ওলাইছিলোঁ সেইদিনাখন মোৰে নিজৰ ওপৰতে ইমান ধিক্কাৰ জন্মিছিলে যে মই এটা জাষ্টিন লাক্ৰাৰ মিছেছ হৈ কিনে মই এই টি গাৰ্ডেন হিচাপে মই চাৰ্টিফিকেট ওলাই আছোঁ। কিন্তু আমাৰ সংগঠনৰ ল'ৰাবিলাকৰ যোনটো আন্দোলন, তেখেতসকলৰ যোনটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা দি আজি আমাৰ আগতে আমাৰ যিদৰে চাৰ্টিফিকেট আছিলে ওৰাং, মুণ্ডা, চান্তাল হিচাপে, সেই হিচাপে আজি আমি পাবলৈ সক্ষম হৈ আছোঁ। আৰু এই চাৰ্টিফিকেটৰ দ্বাৰা আমাৰ যোনটো আমাৰ দাবীবিলাক আছে, আমাৰ যোনটো জনজাতিকৰণৰ যোনটো দাবী, সেইটোৰ বহুত ওচৰ চাপিছোঁ বুলি আশা কৰিছোঁ। जितना भी क्यों भड़काबा ठकबा नहीं ठकला हमने शक्ति बुद्धि ज्ञान देवे और हमने और मैं पुट्टी का लिख रहा हूँ जब तक हमने
प्रदीप नाग सारमोरे के पीछे जस्टिन लकड़ा जा के पीछे कोनो दिन तो आदिवासी के जो समस्या में रहे हमने कैसन से हमारे समस्या के समाधान कर पावे आशीर्वाद देवे के हमेशा दादा के